My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 10 মেথমেটিক্স অনুশীলনী 1.1 এক নম্বৰ হৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। প্ৰথমটো হৈছে 140। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব। তাৰ কি দৰে উলিয়াম 140 তো 2 যাব 7 দুগুণ 14 শূন্য। আকৌ যদি 2 দিওঁ 3 দুগুণ 6 1 থাকিলে 5 দুগুণ 10 এতিয়া কি হৈ যায় 5 7 গুণ 35 আমি কি পালোঁ 140 আমি কি পালোঁ 2 into 2 into 5 into 7 পালোঁ। তাৰমানে 2 কেইটা পালোঁ দুটা তাৰমানে 2 ৰ ঘাত কিমান হ'ল 2 পাৱাৰ 2 into 5 into 7। ইয়াৰ পিছত হৈছে 156। এইটো যিহেতু একক অংকটো যুগ্ম আছে 2 যাব তো 15 কিমান যাব 7 বাৰ 7 দুগুণ 14 1 থাকিলে 8 দুগুণ 16 2 থেকে 3 দুগুণ 6 9 দুগুণ 18 এটা কিমান যাব 3 যাব 3 গুণ 3 3 3 গুণ 9 তাহলে 156 ৰ কিমান পালো 2 into 2 into 3 into 13 তাহলে 2 দুটা আছে তোমার 2 ৰ ঘাত কিমান হ'ল 2 into 3 into 13। ইয়াৰ পিছতো আছে 3825। আমি প্ৰথমে এটি কিমান যাব যেত আমি অঙ্ককেইটা যোগ কৰিলো 5 2 7 7 8 15 15 হলো 18 18 তো 3 ধৰণ যায় তেনে এটো সংখ্যাটো 3 ধৰণ যাব 3 গুণ 3 3 2 গুণ 6 2 থাকিলে 22 3 8 গুণ 21 3 5 গুণ 15 আকৌ 3 দিলে কেবল 3 4 গুণ 12 3 2 গুণ 6 3 5 গুণ 15 তাৰপিছত 5 দিয়ে 7 7 4 11 11 তো 3 টা যায় আপনি যাব আমি জানো যে সংখ্যার একক অঙ্কটো 5 বা 0 হয় তো 5 এ যায় তো 5 5 8 গুণ 40 5 5 গুণ 25 5 1 গুণ 5 5 গুণ 25 তো কিমান পালো আমি 3825 ৰ 3 into 3 into 5 into 5 into 17 তো 3 কেটা আছে দুটা তারপরে 3 টু দ্য পাওয়ার 3 স্কয়ার 5 এর দুটা আছে 5 স্কয়ার into 17 পিছৰটো আছে 5005 তো এটো কি আছে একক অঙ্কৰ যেহেতু 5 আছে 5 এর যাব 5 1 যা 5 0 0 5 1 5 এটা 1001 কিমান যাব এটো 7 এর যাব 7 1 যা 7 এটা থাকিলে কিমান 3 30 30 কিমান যায় 4 7 গুণ 28 2 থাকিলে 3 7 গুণ 21 এটা 143 কিমান যাব 11 দিয়ে যাব দেখা দেখি 11 1 যা 11 এ 3 থাকলে 33 3 গুণ 33 তার মানে 5005 এর কিমান হল 5 into 7 into 11 into 13 এটাই আছে অর্থাৎ 7429 এটি কি যাব এটাও দেখিছো 17 এ যাব 17 এ ডিভাইড করলে কেন হবে 4 টাইমস যাব 3 তাৰপিছত আকৌ 19 এ যাব 19 to the 8 19 to the 27 তাৰমানে কিমান পালো 7429 ৰ কিমান পালো 17 into 19 into 23। নাম্বাৰটো হৈছে তলৰ অখণ্ড সংখ্যা কেইযোৰ লসাগু আৰু গসাগু উলিওৱা সত্তমন কৰা যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল মানে লসাগু মানে এলসিএম ইনটু এচসিএফ ইকুয়াল টু প্রোডাক্ট অফ দ্য নাম্বারস মানে গুণফল মানে পূৰণফল প্রোডাক্ট তো 26 আৰু 9 দিছে আমি এটো শর্ট ফর্মতো কৰিব পাৰো 26 আৰু 91 দিছে শর্ট ফর্মত কৰিব কিন্তু মই মৌলিক উৎপাদক পদ্ধতিত কৰিছো 2 এৰে গলে কি হ'ব 2 1 গুণ 2 13 আৰু না যায় আর 91 কি আছে 7 এর যায় 7 1 যা 7 3 এর গুণ 21 তাহলে 26 এর কি পালো 2 into 13 আর 91 এর কিমান পালো 7 into 13 তো আমরা প্রথমে গসাগু এস গসাগু বা গসাগু গসাগু কয় এসএফ কিমান দুইটাত কমন কি আছে 13 13 তো 13 হ'ব আৰু এতিয়া এলসিএম ওলাব লাগে
এলচিএমটো আটাইকেইটাই 2 ল'ব লাগিব ইনটু তাৰপিছত 7 ল'বলৈ আনকমন আছে তাৰ 13 দুটা কমন আছে কাৰণে এটা ল'ব তাৰপিছত ইয়াত আমি মাল্টিপ্লাই কৰি দিম 7 দুগুণ 14 13 14 কিমান 182 পালোঁ এতিয়া আমি কি কৰিব লাগে সত্যাপন কৰিব লাগে আমাৰ সত্যাপন কি আমি জানো যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল তো লসাগু পূৰণ গসাগু বা গসাগু এলচিএম এইটো মানে এলচিএম এইটো হ'ল এচচিএফ তো এলচিএম কিমান পালোঁ আমি 182 আৰু এচচিএফ কিমান পাইছিলোঁ 13 তাৰপিছত আমি কি কৰিম এই দুটা মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰি পূৰণ কৰিলে কিমান পালোঁ 2366 এনেকৈ বহাই পূৰণ কৰি দিব এতিয়া আমি ইয়াৰ সমান কি হ'ব লাগে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ কি হ'ব লাগে পূৰণফল এটা হয়নে নহয় মানে প্ৰডাক্ট অফ দ্য নাম্বাৰ্ছ তো সংখ্যাটোতে কি কি আছিলে 26 ইনটু 91 তো আমি পূৰণ কৰি দেখিলোঁ 2366 হয় সমান সত্যাপন হ'ল পিছত আছিলে 510 510 আৰু 92 তো 510ক এইদৰে আমি মৌলিক উৎপাদক উলিয়াই ল'লোঁ কি পালোঁ 2 ইনটু 3 ইনটু 5 ইনটু 70 আৰু 92ক আমি কৰিলোঁ কিমান পালোঁ 2 ইনটু 23 মানে 2 দুটা আছে 2 স্কুৱেৰ হৈ যাব তো গসাগু কি হ'ব গসাগু দেখিলোঁ আমি যে কমন কি আছে কমনটো দেখিলোঁ আমি ইয়াত 2 স্কুৱেৰ আছে ইয়াত 2 আছে তো ঘাত কোনটো কম আছে 2 তো এইটো গসাগুটো 2 আৰু লসাগুটো 2ৰ ঘাটটো যিটো বেছি আছে 2ৰ ঘাটটো 2 স্কুৱেৰ ল'লোঁ তাৰপিছত 3 ল'লোঁ তাৰপিছত 5 ল'লোঁ তাৰপিছত 17 ল'লোঁ তাৰপিছত কি ল'ব লাগিব 23 তো 2 to the 4 3 to the 12 5 12 to the 60 লগত 17 পূৰণ কৰিলোঁ তাৰ লগত আকৌ 23 আমি ইমান পালোঁ 23460 এতিয়া সত্যাপন কৰিলে এলচিএম পূৰণ এচচিএফ মানে লসাগু পূৰণ গসাগু তো লসাগু পালোঁ ইমান 43460 আৰু গসাগু 2 দুটা মাল্টিপ্লাই কৰিলে ইমান পালোঁ সংখ্যা দুটাৰ পূৰণফল এটা আছিলে 510 আৰু 92 এই দুটা পূৰণ কৰিলে আমি ইমানেই পাওঁ তো সমান পাওঁ সত্যাপন কৰা হ'ল পিছতে আছিলে 336 আৰু 54 প্ৰথমে আমি মৌলিক উৎপাদক এইদৰে উলিয়াই লওঁ আমি কি পালোঁ 336ৰ 2 1 2 3 4 2 to the power 4 চাৰিটা পালোঁ 3 ইনটু 7 আৰু ইয়াত 2 পালোঁ আৰু তিনিটা পালোঁ 3 2 to the power 3 তো এচচিএফ কি পালোঁ কমন ফেক্টৰ কি আছে ইয়াত 2 to the power 4 ইয়াত 2 আছে তাৰমানে কাৰ পাৱাৰ বা কাৰ ঘাত কম আছে 2 অকল 2 ল'লোঁ আৰু 3 আছে তো 3ৰ ঘাত কাৰ কম আছে এইটো 3 তো 3 দুগুণ কিমান পালোঁ 6 এইটো হ'ল গসাগু বা এচচিএফ আৰু লসাগু পাৱাৰ বেছি থকা 2 to the power 4 ল'লোঁ 3 কিউব ল'লোঁ আৰু কি আছে আনকমন 7 2 to the power 4 মানে 16 3 কিউব মানে কি 27 তো এইটোলৈ এইটো পূৰণ কৰিলোঁ যিমান পালোঁ তাৰ লগত আকৌ 7 পূৰণ কৰিলোঁ আমি ইমান পালোঁ 3024 সত্যাপন মানে এলচিএম পূৰণ এলচিএম পালোঁ 3024 আৰু এচচিএফ পালোঁ 6 এই দুটা পূৰণ কৰিলোঁ 18144 পালোঁ আৰু সংখ্যা দুটাৰ পূৰণফল 336 আৰু 54 এই দুটা পূৰণ কৰি আমি ইমানেই পালোঁ সমান পালোঁ সত্যাপন কৰা হ'ল পিছলৈ যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু একেই তো আমি প্ৰথমে 12 আছে 12ৰ মৌলিক উৎপাদক কি হ'ব 6 দুগুণ 12 3 দুগুণ 6 15 কি হ'ব 3 5 গুণ 15 21 কি হ'ব 3 7 গুণ 21 তেনেহ'লে আমি কি পালোঁ 12 পালোঁ 2 দুটা পালোঁ তো 2 স্কুৱেৰ ইনটু 3 আৰু 15 পালোঁ 3 ইনটু 5 আৰু 21 পালোঁ 3 ইনটু 7 তো লসাগু গসাগু দুটা লৈছোঁ তো গসাগু কিমান হ'ব গসাগু আমি কিমান পালোঁ গসাগু মানে এচচিএফ কমন কি আছে ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 3 আছে আৰু বাকীটো নাই তেনেকৈ কি হ'ব 3 আৰু লসাগু বা এলচিএম তাৰপিছত 2 স্কুৱেৰ ল'লোঁ ইনটু 3 এটাই ল'লোঁ তাৰপিছত 5 তাৰপিছত 7 2 স্কুৱেৰ মানে 2 4 ইনটু 3 ইনটু 5 ইনটু 7
3 4 গুণ 12 5 7 গুণ 35 35 লগত 12 পূৰণ কৰিলে কিমান পালোঁ আমি 35 দুগুণ 70 শূন্য 7 35 গুণ 35 35 আৰু 7 কিমান হয় 42 মানে 420 তাৰপিছতে আছে 17 23 29 এইকেইটাততো কোনো উৎপাদক উলিয়াব নোৱাৰে অকল একৰ বাহিৰে উৎপাদন নাই তো 23 কিমান হ'ব 23 গুণ 23 29 হ'ব 29 ইনটু 1 তো এছচিএফ বা গসাগু কিমান পালোঁ আমি কমন নাই 1 হ'ব আৰু এলচিএম 17 ইনটু 23 ইনটু 29 আমি এইটো মাল্টিপ্লাই কৰিম যিমান পাম আকৌ 29 মাল্টিপ্লাই কৰিম তো কিমান পালোঁ 11339 পিছত আছিলে 8 9 25 8ৰ ইধৰ উলিয়ালে 2 কিউব পালোঁ মানে 2 তিনিবাৰ 9 9 3 স্কুৱেৰ আৰু 25 5 স্কুৱেৰ তো এছচিএফ কিমান হ'ল আমি দেখিলোঁ ইয়াতো কমন ফেক্টৰ নাই তেনেহ'লে কি এছচিএফটো কিমান হ'ব 1 হ'ব আৰু এলচিএম কি হ'ব 2 কিউব 3 স্কুৱেৰ 5 স্কুৱেৰ 2 কিউব মানে 8 3 স্কুৱেৰ মানে 9 5 স্কুৱেৰ মানে 25 8 9 যা 72 72 25 ইনটু কৰিলে আমি পালোঁ 1800 থ্যাংকস ফর ওয়াচিং স্টে কানেক্টেড এই ভিডিঅ'টোত আমি অনুশীলনী 1.1ৰ 3 লৈকে শিকিলোঁ পৰৱৰ্তী ভিডিঅ'ত 4ৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব থ্যাংক ইউ সো মাচ